ব্যাপক খহনীয়াৰ কবলত গুৰেশ্বৰ খৈৰাবাৰী পথ খহনীয়াত সংকুচিত হোৱা পথেৰে ৰাজ্যৰ বিপদসংকুল যাতায়াত জৰাজীৰ্ণ অংশত বাঁহৰ বেৰ ৰঙা ফিটা বান্ধি থৈয়ে দায়িত্ব সামৰিছে লোক নিৰ্মাণ বিভাগে শীঘ্ৰে পথ মেৰামতি কৰাৰ দাবী স্থানীয় ৰাজ্যৰ গুৰেশ্বৰ আৰু ওদালগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত গুৰেশ্বৰ খৈৰাবাৰী পথৰ উত্তৰ শ্ৰেণীৰ কেইবাটাও অংশত মাটি খহি পৰাৰ ফলত বৰ্তমান পথটোৰে যাতায়াত কৰাটো বিপদজনক হৈ পৰিছে যদিও ৰাজ্য চৰকাৰৰ লোক নিৰ্মাণ বিভাগে জৰাজীৰ্ণ পথটো মেৰামতি নকৰাৰ অভিযোগ উঠিছে উল্লেখ্য যে উত্তৰ শ্ৰেণীত এই পথটোৰ কাষতে আছে এটা সৰু জান যোৱাটো বাৰিষা এই জানৰ বাঢ়নি পানীয়ে পথটোৰ কেইবাটাও অংশত মাটি খহাই পেলাইছিল কিছুদিন পূৰ্বে হোৱা মুখলধাৰ বৰষুণৰ বাঢ়নি পানীয়ে পথটোৰ একেখিনি অংশত খহনীয়াৰ সৃষ্টি কৰাত পথটো অধিক সংকুচিত হৈ পৰে দৈনিক সহস্ৰাধিক যান বাহন চলাচল কৰা ব্যস্ত পথটো সংকুচিত হৈ পৰা অংশত পুনৰ মাটি খহি যিকোনো মুহূৰ্ততে দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা প্ৰকট হৈ পৰিছে ইয়াৰ পিছতো পথটোৰ ঠেক হৈ পৰা অংশকেইটা মেৰামতি কৰাৰ পৰিৱৰ্তে লোক নিৰ্মাণ বিভাগে বাঁহৰ বেৰ দি ৰঙা ফিটা বান্ধি থৈয়ে দায়িত্ব সামৰা পৰিলক্ষিত হৈছে স্থানীয় ৰাইজে পথটোৰ ভঙা অংশকেইটা শীঘ্ৰে মেৰামতি কৰি যাতায়াত ব্যৱস্থা সুচল কৰি তুলিবলৈ ৰাজ্যিক বিজেপিৰ সভাপতি তথা বিধায়ক ভৱেশ কলিতাক দাবী জনাইছে হয় আজি আমাৰ সঁচাকৈ দুখ লগা বিষয় আজি গড়েশ্বৰ খৈৰাবাৰী সংলগ্ন এই যিটো পথ আজি দৈনিক কিমান মানুহ ইয়াত যাতায়াত কৰি আছে কিন্তু আজি এই বিপদসংকুল হৈ আছে বৰ্তমানে আমাৰ ৰাস্তাটো দৈনিক ইয়াত অঘটন ঘটি আছে আমাৰ লোকেল যিটো আমাৰ স্থানীয় বিধায়ক লগতে আমাৰ BTADৰ MCLA পবিত্ৰ কুমাৰ বড়ো তেখেতসকলে আজি নীৰৱ ভূমিকা পালন কৰি আছে তেখেতসকলে ইলেকশ্যনৰ টাইমত বিভিন্ন ধৰণৰ কথা কৈ প্ৰলোভন দি তেওঁলোকে মানে জয়ী হয় কিন্তু তাৰ পিছত আমাৰ এই অঞ্চলৰ যিবিলাক সমস্যা আছে এই সমস্যাবিলাকৰ ওপৰত তেওঁলোকে কাণ সাৰ নিদিয়ে এই ক্ষেত্ৰত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰা তেখেতসকলক ধিক্কাৰ জনাইছোঁ যাতে তেখেতসকলে আমাৰ এই পথটো কম দিনৰ ভিতৰত ৰূপায়ণ কৰি সুচাৰু কৰি দিয়ে আমাক তাৰ কাৰণে আমি আহ্বান জনাইছোঁ কিমান দিনৰ পৰা এনেকুৱা অৱস্থা হৈ আছে এইটো আচলতে আজি বহুত বছৰ হ'ল আমাৰ এই গড়েশ্বৰ খৈৰাবাৰী ৰোডটো প্ৰত্যেক বছৰে বানপানীত এইখিনি ঠাইতে আমাৰ গৰা খহনীয়াত প্ৰতি বছৰে দুৰ্ঘটনা সংঘটিত হৈ আহিছে আমি প্ৰত্যেক বছৰে বিভিন্ন দল সংগঠনৰ পৰা আমাৰ ছ'চিয়েল মিডিয়াত তেখেতসকলে বিভিন্ন ধৰণে অনুৰোধ জনাই আছে কিন্তু এতিয়ালৈকে তেখেতসকলে কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই ইমান এটা বেয়া চিটুৱেশ্যন হৈ আছে আমাৰ এই ৰাস্তাটোত যে ভাবিলে মানে বৰ বেয়া লাগি যায় ইমান জমকীয়া চৰকাৰ এখন থাকোঁতে এই চৰকাৰখনে ইয়াৰ প্ৰতি অলপো মানে নেদেখাৰ ভাৱ ধৰি আছে বৰ দুখ লাগি যায় আমাৰ গুৰেশ্বৰ এটা ব্যস্তপূৰ্ণ ঠাই হিচাপত আমাৰ কাৱৰ বাহা কি কয় আমাৰ শিঙিমাৰী আৰু গুৰেশ্বৰ যিটো ৰাস্তা আছে ৰাস্তাটো মানে এতিয়া বাছ চলাচল কৰিব নোৱাৰে কোনো এখন বাহন যাব নোৱাৰা হৈছে আধা অংশ খহি গ'ল বৰষুণৰ কাৰণে আজি অত দিন হৈ গ'ল প্ৰায় 3-4 মাহ হৈ গ'ল আজিলৈকে মানে কোনো এটা চৰকাৰৰ ফালৰ পৰা মানুহ হওক বা PWDৰ মানুহ হওক কোনো এটা মানুহ আমি এটা দেখা নাপালোঁ গতিকে একলগে বৰ লজ্জিত বিষয় নিচিনা হৈ গৈছে আমি এতিয়া চৰকাৰ নাথাকাৰ নিচিনা ভাৱ হৈ গৈছে এনেকুৱা এটা মনৰ ভাৱ আৰু কি গতিকে মই চৰকাৰলৈ এটা আহ্বান জনাওঁ যাতে তেখেতসকলে অতি পলমে এই ৰাস্তাটো ঠিক ঠাক কৰি দিয়ে ৰাইজৰ অহা যোৱাৰ বাটটো মুকল কৰি দিয়ে